অমৃত বৃক্ষ আন্দোলন 2.0 আৰম্ভণি 20 আগষ্টলৈ ৰাজ্যজুৰি চলিব বৃক্ষৰোপণ 20 দিনত 3 কোটি গছ পুলি ৰোপণৰ লক্ষ্য ৰাজ্য চৰকাৰৰ আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হ'ল ৰাজ্য চৰকাৰৰ এক অভিলাষী আঁচনি অমৃত বৃক্ষ আন্দোলন 2.0 এই আঁচনিৰ জৰিয়তে সমগ্ৰ ৰাজ্যজুৰি 3 লাখ গছ পুলি ৰোপণৰ লক্ষ্য ৰাজ্য চৰকাৰৰ এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ অসম চৰকাৰৰ বন বিভাগৰ এক পদক্ষেপ যাৰ লক্ষ্য হৈছে ব্যাপক হাৰত বাণিজ্যিকভাৱে মূল্যৱান গছ ৰোপণ কৰা যোৱা বছৰ আমাৰ টাৰ্গেট আছিল 1 কোটি আমি গছ পুলি ৰোপণ কৰিব পাৰিছিলো 1 কোটি 12 লাখ তাৰমানে যোৱাবাৰ আমি টাৰ্গেট এক্সিড কৰিছিলো সেই সফলতাত উৎসাহিত হৈ এইবাৰ আমি টাৰ্গেট 3 কোটি ৰাখিছো যে যোৱাবাৰ আমি 1 কোটি গছ পুলি ৰুইছিলো এইবাৰ আমি 3 কোটি গছ পুলি ৰুম আৰু ভৱিষ্যতৰ দিনত আমি আৰু গছ পুলি বেছিকৈ ৰূপায়ণৰ বাবে আমি চেষ্টা কৰিম আমাৰ টোটাল টাৰ্গেটটো হ'ল যে 10 কোটি গছ পুলি আমি 3 বা 4 বছৰৰ ভিতৰত আমি ৰোপণ কৰিব লাগে আৰু 10 কোটি গছ পুলি যদি আমি ৰোপণ কৰিব পাৰো তেতিয়ালে মই বিশ্বাস কৰো যে ইন নেক্সট 5 to 6 ইয়াৰ্স আমি পৰিবেশৰ ওপৰত এটা যথেষ্ট পজিটিভ প্ৰভাৱ পেলাব পাৰিম আৰু সমান্তৰালকৈ এটা গছৰ বাণিজ্যিকৰণ কমাৰ্চিয়েলাইজেশ্যনৰ প্ৰক্ৰিয়া এটাও আৰম্ভ হ'ব এই আঁচনিৰ অধীনত গছ পুলি ৰোপণৰ বাবে 3 লাখ গছ পুলি যোগান ধৰিছে ৰাজ্যৰ বন বিভাগে এই আঁচনিৰ অধীনত গছ পুলি ৰোপণৰ বাবে 3 কোটি গছ পুলি যোগান ধৰিছে ৰাজ্যৰ বন বিভাগে তাৰ সমান্তৰালভাৱে পুলি ৰোপণ কৰিব বিচৰা হিতাধিকাৰীসকলৰ বাবেও এটা এপ মুকলি কৰা হৈছিল যাৰ জৰিয়তে গছ পুলি ৰোপণ তথা পঞ্জীয়ন আৰু পঞ্জীয়ন নৱীকৰণৰ সুবিধা প্ৰদান কৰিছিল ৰাজ্য চৰকাৰে এজোপা গছ মোৰ মাৰ নামত মাতৃৰ নামত মন্ত্ৰীৰ আৱাসিক চৌহদত গছ পুলি ৰোপণ মুখ্যমন্ত্ৰীৰ আজি দিছপুৰৰ মন্ত্ৰীসকলৰ আৱাসিক চৌহদত গছ পুলি ৰোপণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰে অমৃত বৃক্ষ আন্দোলনৰ বিশ্বনাথ জিলাতো বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত গছ পুলি ৰোপণ কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয় মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে পুৱাই ৰোপণ কৰে গছ পুলি তাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হয় গছ পুলি ৰোপণ কাৰ্যসূচী কিন্তু এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 3 কোটিৰ লক্ষ্য লৈছে যাতে গছপুলি আৰু অধিক ৰোপণ কৰি আমাৰ পৃথিৱীখন আৰু অধিক সেউজীয়া কৰিব পাৰে যোৱা কিছুদিনত আপোনালোকে নিশ্চয় অনুভৱ কৰি আছে যে তাপমাত্ৰা গৈ পেলাই প্ৰায় 38 ডিগ্ৰী আপ টু 39-40 পৰ্যন্ত চোৱাৰ এটা প্ৰৱণতা হৈছেগে উৎকট গৰমৰ বাবে বহু জেগাত মানুহো মৃত্যু হৈছে আমিও নিজে খেতিয়ক কৃষক শ্ৰমিক কোনেও কাম কৰিবৰ কাৰণে এটা পৰিৱেশ নোহোৱা হৈ গৈছে সেইকাৰণে মই ভাবো যে এই গছ গছনি ৰোপণ যেতিয়া হ'ব সেউজীয়া পৃথিৱীখন সেউজীয়া হ'ব গছে আমাক অক্সিজেন দিয়ে গছে আমাক খৰি দিয়ে গছে আমাক কাঠ দিয়ে সেইকাৰণে হয়তো আপ্তবাক্য এষাৰ আছিল অসমীয়াতে যে এক বৃক্ষ 10 পুত্ৰ সম এজোপা গছ 10 জন পুত্ৰৰ সমান মূল্যৱান বুলি আমাক শাস্ত্ৰই কৈ গৈছে গতিকে সেই কথাষাৰকে হাৰুগত কৰি অমৃত বৃক্ষ আন্দোলন নামেৰে এতিয়া এইটোক আন্দোলন বুলি ক'লে আকৌ কোনোবাই ভাবিবও পাৰে যে ৰাজপথত কিবা চিঞৰ বাখৰ হ'ব নেকি জুমুঠি চুমুঠি জ্বলাব লাগিব নেকি তেনেকুৱা আন্দোলন এইটো নহয় এইটো কোনো সংগ্ৰাম নহয় এই সংগ্ৰাম হৈছে কৰ্মময় সংগ্ৰাম আমি গছ পুলি ৰোপণটো কাজে কামে কৰাটোকে এটা অমৃত বৃক্ষ আন্দোলন বুলি কোৱা হৈছে সেইকাৰণে এই আন্দোলন ৰাজপথৰ চিঞৰ বাখৰ কৰা আন্দোলন নহয় জোৰ জুমুঠি জ্বলোৱা আন্দোলন নহয় এই আন্দোলন হৈছে কৰ্মৰ পথাৰত কৃষক শ্ৰমিক মানুহে কৰা কৰ্মৰ আন্দোলন যাৰ যোগেদি আমি 3 কোটি গছ পুলি ৰোপণ কৰিবৰ কাৰণে সংকল্প লৈছো আৰু এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক আহ্বান জনাইছে যে নিজৰ মাতৃৰ নামত একোজোপাকৈ গছ ৰুবৰ কাৰণে তেখেতে আহ্বান কৰিছে গতিকে ময়ো সকলো ৰাইজক আজি আপোনালোকৰ যোগেদি মই আহ্বান জনাইছো যে নিজৰ মাতৃগৰাকীক কাষত লৈ গছ পুলি এটা ৰোপণ কৰি যাতে অন্তত ফেচবুকতো যাতে আমি দি বা সামাজিক মাধ্যমত দি পেলাই যাতে নিজৰ উপস্থিতিটো আমি প্ৰমাণ কৰিব পাৰো যে ময়ো মোৰ মাৰ লগত এজোপা গছ পুলি ৰোপণ কৰিলো এইটোৱেও আমাক বহুখিনি গছ পুলি ৰোপণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব গতিকে আমি বিভিন্ন ধৰণে ৰাইজক আহ্বান জনাইছো মই আশা ৰাখো যে এই বৰ্ষত যিখিনি গছ পুলি ৰোৱা হ'ব অতি ভালকৈ বাচিব কাৰণ
এতিয়া আমাৰ বতৰটো আছে আগষ্ট মাহ জাষ্ট আজি সোমাইছে এই মাহটো আমাৰ বৰষুণ থাকিবই এক মাহ পুলিটো যদি কেনেবাকৈ পানী নুহুকোৱা নথকাকৈ যদি নাথাকে তেতিয়াহ'লে পুলি বাচিবই আৰু আমি লগে লগে সুৰক্ষাৰ কথাও কৈছো সেইকাৰণে আজি আমি যিমানবিলাক গছপুলি ৰুইছো বাহিৰত বৰ বেছিকৈ ৰোৱা নাই কেম্পাছৰ ভিতৰত ৰুবৰ কাৰণে প্ৰয়াস কৰিছো আজি আমি নাহৰণি গাঁৱৰ আমাৰ খুৱাং যিটো বনখণ্ড আছে খুৱাং বনখণ্ড বিষয়াৰ আৰু বিষয়ববীয়াসকল তেওঁলোকৰ সহযোগীসকলৰ লগত লগ লাগি আমি নাহৰণিবাসী ৰাইজৰ সহযোগত আৰু নাহৰণি হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোৰ উপস্থিতিত ইয়াত নাহৰণি হাইস্কুল কেম্পাছত আমি ৰোপণ কৰিলোঁ এতিয়া আমি ৰোপণ কৰি আছোঁ ভেটেনেৰী কেম্পাছ য'ত ভেটেনেৰী এখন স্বাস্থ্য কেন্দ্ৰ আছে তাতো আমি ৰুইছোঁ আৰু আমাৰ চেৰিকালচাৰ এটা কেম্পাছ আছে ইয়াতে তাতো আমি ৰোপণ কৰিম কাৰণ এই গাঁওখন হৈছে আদৰ্শ গাঁও গতিকে ইয়াক আৰু অধিক আদৰ্শ কৰি উজ্বলাই তুলিবৰ কাৰণে গছ গছনিৰ প্ৰয়োজন বোধ কৰিছোঁ সেইকাৰণে আমি তেখেতলোকৰ সকলোৱে লগ লাগি এইখিনি কাম আমাৰ তেনেকুৱা লক্ষ্যটো আমাৰ এনেকুৱা ধৰণৰ হ'বগৈ যাতে বহুত মানুহক নিয়োগ কৰা হৈছে প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠান স্কুল কলেজবিলাকক 1000কৈ দিয়া হৈছে বা হাইস্কুলবিলাকক এনেকুৱা 500কৈ দিয়া হৈছে এনেকুৱা ধৰণৰ এটা বান্ধি দিয়া হৈছে আমাৰ সমষ্টিত অন্ততঃ 20000 গছপুলি ৰোপণ কৰিবৰ কাৰণে এবাৰ সংকল্প লৈছে 20000 নহয় 20 লাখ তো আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিম আমাৰ সকলোৱে ইতিমধ্যে অংশগ্ৰহণ কৰিছে আমাৰ NGO আৰু আমাৰ যিবিলাক আত্মসহায়ক গোটৰ বাইদেউসকল আছে তেখেতলোকে ইতিমধ্যে আৰম্ভ কৰিছে মই ভাবোঁ যে আমি আমাৰ লক্ষ্য পূৰণ কৰিব পাৰিম আৰু অনাগত দিনত আমাৰ সমষ্টিটোক আৰু অধিক সেউজীয়া কৰি আগবঢ়াই লৈ যাব পাৰিম নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানে নে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানে নে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব